নমস্কাৰ। আজি আমি অষ্টম শ্ৰেণীৰ গণিতৰ গোটা বস্তু বিশ্বায়ন পাঠটিৰ বিষয়ে আলোচনা কৰিম। গতিকে প্ৰথমতে আমি গোটা বস্তু কি আমি জানিবলৈ যাওঁ। গোটা বস্তু তেনেকৈ মোৰ হাতত দুটা বস্তু আছে। এই দুটা হৈছে পিৰামিড, এইটো হৈছে ত্ৰিভুজাকাৰ পিৰামিড আৰু এইটো হৈছে বৰ্গাকাৰ পিৰামিড। অৰ্থাৎ এই দুটাক আমি গোটা বস্তু বুলি ক'ম, এনেধৰণৰ বস্তু এটা গোটা বস্তু। ঠিক তেনেকৈ এইটো এটা বল, অৰ্থাৎ এইটো এটা হৈছে গোলক আকৃতি, এইটো এটা হৈছে গোটা বস্তু। ঠিক তেনেকৈ এইটো এটা চুঙা, এই চুঙাটো হৈছে এটা গোটা বস্তু। ঠিক তেনেকৈ এইটো এটা হৈছে আয়তীয় ঘনক, এইটো আয়তীয় ঘনক, এই আয়তীয় ঘনকটো হৈছে এটা গোটা বস্তু। ঠিক তেনেকৈ এইটো এটা হৈছে ঘনক, এই ঘনকটো হৈছে এটা গোটা বস্তু। ঠিক তেনেকৈ এইটো এটা শংকু, এই শংকুটো হৈছে এটা গোটা বস্তু। ঠিক তেনেকৈ এইটো এটা হৈছে পেঞ্চিল বক্স, এই পেঞ্চিল বক্সটো এটা গোটা বস্তু। ঠিক তেনেকৈ এইখন এখন কিতাপ, এই কিতাপখনটো এটা গোটা বস্তু। অৰ্থাৎ গোটা বস্তুবিলাকৰ এটা নিৰ্দিষ্ট উচ্চতা থাকে। এনেধৰণৰ আৰু গোটা বস্তু বহুত আছে, যিদৰে আলমাৰি এটা হৈছে গোটা বস্তু, এটা টিভি এটা গোটা বস্তু, বা ঘৰৰ আকৃতিটো এটা গোটা বস্তু হ'ব, এনেধৰণৰ বাকচ এটা গোটা বস্তু হ'ব। গতিকে যিবোৰ গোটা বস্তু সেইবোৰক ত্ৰিমাত্ৰিক আকৃতিৰ বস্তু বুলি কোৱা হয়। অৰ্থাৎ সেই আকাৰটোৰ নাম ত্ৰিমাত্ৰিক। অৰ্থাৎ যিমানবোৰ আমি গোটা বস্তু আলোচনা কৰিলোঁ সেইবোৰ হৈছে ত্ৰিমাত্ৰিক। আৰু যিবিলাক বস্তু গোটা নহয়, চেপেটা বুলি কওঁ, বা উচ্চতা নাথাকে, সেইবোৰ হৈছে দ্বিমাত্ৰিক। যেনে চতুৰ্ভুজ এটা দ্বিমাত্ৰিক হ'ব, ত্ৰিভুজ এটা দ্বিমাত্ৰিক, বা বৃত্ত এটা দ্বিমাত্ৰিক হ'ব। গতিকে আজি আমি গোটা বস্তু ত্ৰিমাত্ৰিক বিষয়ে আলোচনা আমাৰ। গতিকে আমি প্ৰথমতে গোটা বস্তু কোনবোৰ আমি সেইটো জানি ল'লোঁ। এতিয়া আমি 10.1 অনুশীলনীৰ যিবোৰ প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নবোৰ আমাৰ প্ৰশ্ন বিষয়ে আমি আলোচনা কৰিছোঁ। এতিয়া তাক আলোচনা কৰিবৰ কাৰণে আমি এটা উদাহৰণ লওঁ। এইটো এটা হৈছে পেঞ্চিল বক্স। এই পেঞ্চিল বক্সটো যদি মই এইদৰে লওঁ, তেতিয়াহ'লে এই ফালটোক, এই দৃশ্যটোক কোৱা হ'ব সন্মুখৰ দৃশ্য, আৰু ওপৰৰ ফালৰ পৰা চালে যিটো দেখা পাম সেইটো কোৱা হ'ব ওপৰৰ দৃশ্য, আৰু কাষৰ পৰা যিটো আমি চাম সেইটো কোৱা হ'ব পাৰ্শ্ব দৃশ্য। সন্মুখ, ওপৰৰ দৃশ্য, পাৰ্শ্ব দৃশ্য। সন্মুখৰ পৰা মই ফটো ল'লে এনেকৈ দেখিবলৈ পাম। যদি মই ওপৰৰ পৰা ফটোটো লওঁ তেতিয়াহ'লে দেখিবলৈ পাম এনেধৰণৰ। যদি মই কাষৰ পৰা ফটোটো লওঁ তেতিয়াহ'লে দেখিবলৈ এনেধৰণৰ পাম। অৰ্থাৎ সন্মুখৰ দৃশ্য, ওপৰৰ দৃশ্য আৰু পাৰ্শ্ব দৃশ্য দেখিবলৈ এনেধৰণৰ হ'ব। ঠিক তেনেকৈ এখন কিতাপ আছে, কিতাপখন যদি মই এনেকৈ ধৰি লওঁ, মই এনেকৈ ধৰিছোঁ, তেতিয়াহ'লে এইটো সন্মুখৰ দৃশ্য হ'ব, এইটো ওপৰৰ দৃশ্য, এইটো পাৰ্শ্ব দৃশ্য। অৰ্থাৎ এইটো ওপৰৰ দৃশ্য, এইটো পাৰ্শ্ব দৃশ্য হ'ব। কিতাপখন যদি মই এনেকৈ থৈ দিওঁ, তেতিয়াহ'লে এইটো হ'ব সন্মুখৰ দৃশ্য, এইটো হ'ব পাৰ্শ্ব দৃশ্য, আৰু এইটো হ'ব ওপৰৰ দৃশ্য। এতিয়া ওপৰৰ পৰা যদি আমি ফটোটো লওঁ দেখিবলৈ এনেধৰণৰ পাম। যদি এনেকৈ হ'লে ইয়াৰ পৰা ফটোটো লওঁ তেতিয়াহ'লে দেখিবলৈ এনেধৰণে পাম। যদি কাষৰ পৰা ফটোটো লওঁ তেতিয়াহ'লে দেখিবলৈ আমি এনেধৰণৰ পাম। অৰ্থাৎ এই দৃশ্যৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ যিটো 10.1 অনুশীলনীৰ প্ৰথম প্ৰশ্নকেইটা দিয়া আছে, 10.1 অনুশীলনীৰ প্ৰশ্নকেইটা দিয়া আছে। প্ৰশ্নকেইটা মই কিতাপত ধৰি লৈছোঁ। ইয়াত কিতাপত এতিয়া 1 নম্বৰত দিয়া আছে এটা বাকচৰ চিত্ৰ দিয়া আছে। এই বাকচৰ চিত্ৰ, সম্পূৰ্ণ বাকচৰ চিত্ৰ প্ৰথম দিয়া আছে। তাৰপিছত আমাক 3টা চিত্ৰ দিয়া আছে, 1, 2, 3। অৰ্থাৎ ইয়াৰ পৰা আমি এই দৃশ্যটো কোন ফালৰ দৃশ্য উলিয়াব লাগে। গতিকে বাকচটোত যিহেতু এই পজিশ্যনটোত আছে, গতিকে এইটো হ'ব সন্মুখৰ দৃশ্য। ঠিক তেনেকৈ এইটো হ'ব পাৰ্শ্ব দৃশ্য, আৰু এইটো হ'ব ওপৰৰ পৰা চালে আমি দেখিবলৈ এনেধৰণৰ পাম। অৰ্থাৎ সন্মুখৰ পৰা ফটো ল'লে আমি এনেধৰণৰ ফটো পাম, কাষৰ পৰা ল'লে এইটো পাৰ্শ্ব দৃশ্য পাম, ওপৰৰ পৰা ল'লে এইটো পাৰ্শ্ব দৃশ্য পাম। গতিকে এইটো সন্মুখ, পাৰ্শ্ব, ওপৰৰ দৃশ্য। ঠিক তেনেকৈ এইটো এটা আলমাৰী, সম্পূৰ্ণ আলমাৰীৰ চিত্ৰ হয়, আৰু এইটো হ'ব আলমাৰীৰ সন্মুখ হ'ব। ঠিক তেনেকৈ এইটো হ'ব আলমাৰীৰ পাৰ্শ্ব, আৰু এইটো হ'ব আলমাৰীৰ ওপৰৰ দৃশ্য। ওপৰৰ পৰা চালে আমি এনেধৰণৰ দেখিবলৈ পাম। তাৰপিছত আমি যদি ইয়াৰ পিছৰ 3 নম্বৰ প্ৰশ্নলৈ চাওঁ, 3 নম্বৰ প্ৰশ্নত এখন কিতাপ থৈ দিয়া আছে। কিতাপখন এখন সম্পূৰ্ণ কিতাপৰ চিত্ৰ, সম্পূৰ্ণ কিতাপৰ এখন চিত্ৰ দিয়া আছে। এতিয়া আমি এইটো 1 নম্বৰ যদি দৃশ্যটো চাওঁ, তেতিয়াহ'লে আমি কিতাপখন যদি ওপৰৰ পৰা চাওঁ, ওপৰৰ পৰা চালে আমি কিতাপখন এই দৃশ্যটো দেখিবলৈ পাম। যদি আমি সন্মুখৰ পৰা চাওঁ, সন্মুখৰ চালে এইটো দৃশ্য দেখিবলৈ পাম। আৰু যদি কাষৰ পৰা চাওঁ, পাৰ্শ্ব দৃশ্যটো চাওঁ, তেতিয়াহ'লে আমি এইটো দৃশ্য দেখিবলৈ পাম। ঠিক তেনেকৈ ইয়াত ইটা আছে, ইটাৰ ঠিক তেনেকৈ এইটো হ'ব ওপৰৰ দৃশ্য, এইটো হ'ব পাৰ্শ্ব দৃশ্য, এইটো হ'ব সন্মুখৰ দৃশ্য। বা এটা টিভি চিত্ৰ দিয়া আছে, এইটো হ'ব ওপৰৰ দৃশ্য, এইটো সন্মুখৰ দৃশ্য, আৰু এইটো হ'ব পাৰ্শ্ব দৃশ্য। ঠিক তেনেকৈ এটা দগা দিয়া আছে, সম্পূৰ্ণ দগা, এইটো ওপৰৰ দৃশ্য, এইটো সন্মুখৰ দৃশ্য। বা এইটো এটা ঘৰৰ চিত্ৰ দিয়া আছে, এই ঘৰটো এইটো হ'ব পাৰ্শ্ব দৃশ্য, এইটো সন্মুখৰ দৃশ্য, এইটো ওপৰৰ দৃশ্য। বা এটা ডাষ্টবিন দিয়া আছে, সম্পূৰ্ণ ডাষ্টবিন, আৰু এইটো হৈছে ওপৰৰ দৃশ্য। গতিকে এইবোৰ খুব সহজ, কেৱল আমাৰ ধাৰণাটো থাকিব লাগে। ওপৰৰ তল কাষ, সেইটো আমি জানিলেই হ'ল। ওপৰটো ওপৰৰ দৃশ্য, সন্মুখৰটো সন্মুখৰ দৃশ্য, আৰু কাষৰটো হৈছে পাৰ্শ্ব দৃশ্য।
এতিয়া আমি এখন তালিকা সম্পন্ন কৰিবলৈ যাম। ইয়াত কিছুমান গোটা বস্তু লিখিছোঁ। ইয়াত গোটা বস্তু ঘনক, আয়তীয় ঘনক, চুঙা, গোলক আৰু শংকু। আমি ইয়াৰ এইকেইটা গোটা বস্তু আমি কেইটামানৰ আমি শীৰ্ষবিন্দু পাম, কেইটামানৰ আমি তল বা পৃষ্ঠ পাম আৰু কেইটামানৰ কাষ পাম। অৰ্থাৎ শীৰ্ষবিন্দু মানে হৈছে ভাৰ্টেক্স ইংৰাজীত। ঠিক তেনেকৈ তল বা পৃষ্ঠ বুলি ক'লে আমি ফেজ বুলি কওঁ, বা কাষ বুলি ক'লে এজ বুলি কওঁ, EBGE। এতিয়া আমি প্ৰথমতে ঘনকলৈ গৈছোঁ। এইটো এটা ঘনক, এইটো এটা ঘনক হয়। ইয়াৰ দিশপ্ৰস্থ উচ্চতা সমান থাকে। গতিকে এই ঘনকৰ প্ৰথমতে আমি শীৰ্ষবিন্দুকেইটা আমি চাবলৈ যাওঁ। এতিয়া ঘনকৰ শীৰ্ষবিন্দু চাবলৈ গ'লে আমি এই চুককেইটা চাব লাগিব। ইয়াৰ চুক কেইটা আছে, এইকেইটা হৈছে শীৰ্ষবিন্দু 1 2 3 4। ঠিক তেনেকৈ তলতো 4টা আছে, 1 2 3 4, অৰ্থাৎ 4 4 8টা আছে। অৰ্থাৎ ঘনকৰ শীৰ্ষবিন্দু ভাৰ্টেক্স হ'ব 8। তাৰপিছত আছে তল বা পৃষ্ঠ। তল বা পৃষ্ঠ মানে হৈছে এইখন, যিখন পিঠি আছে সেইখনকে তল বা পৃষ্ঠ বুলি কোৱা হয়। অৰ্থাৎ এটা ঘনকৰ চাৰিওফালে 4খন পিঠি আছে, 1 2 3 আৰু ইফালে 4খন। ঠিক তেনেকৈ ওপৰত এখন তলত এখন, মুঠ 6খন। চাৰিওফালে 4খন, ওপৰত এখন তলত এখন, মুঠ 6খন। এই তল কেইখনকে পৃষ্ঠ বা তল বুলি কোৱা হয়। গতিকে ইয়াত আমি পালোঁ 6খন। ঠিক তেনেকৈ কাষ, কাষ বুলি ক'লে এইকেইটা য'ত নেকি দুখন তল লগ লাগি আছে সেইকাৰণে কাষ বুলি কোৱা হয়। কাষ আমি কেইটা চাওঁ, এইটো এটা কাষ, এইটো এটা কাষ, এইটো এটা কাষ, এইটো এটা কাষ, 4টা কাষ। ঠিক তেনেকৈ তলতো পাম 1 2 3 4, 8টা হ'ল। থিয়কৈ পাম আমি 1 2 3 4। অৰ্থাৎ আমি মুঠ কেইটা পালোঁ, ওপৰত 4টা, তলত 4টা, থিয়কৈ 4টা, অৰ্থাৎ 12টা। কাষ হৈছে 12টা। এইটো আমি সদায় মনত ৰাখিব লাগিব। তেতিয়াহ'লে এইকেইটাৰ মাজত এটা সম্পৰ্ক আছে, সেই সম্পৰ্কটো আমি বুজিবলৈ পাৰিম। ইয়াৰ পিছত লিখা আছে আয়তীয় ঘনক। আয়তীয় ঘনক বুলি ক'লে ঘনকৰ লগত একেই হ'ব, কাৰণ ইয়াৰ কেৱল আকাৰটোহে অলপ বেলেগ, বাকী গোটেইখিনি একেই হয়। গতিকে ইয়াতো ঠিক তেনেকৈ শীৰ্ষবিন্দু বুলি ক'লে ওপৰত 4টা শীৰ্ষবিন্দু আছে, তলতো 4টা শীৰ্ষবিন্দু আছে। গতিকে ইয়াৰ শীৰ্ষবিন্দু হ'ব 8টা। ঠিক তেনেকৈ তল বা পৃষ্ঠ বুলি ক'লে একেই হ'ব, চাৰিওফালে 4খন ঘনকৰ লগত একেই হ'ব। ইয়াৰো চাৰিওফালে 4খন তল আছে, পিঠি আছে, আৰু ওপৰত এখন তলত এখন আছে। গতিকে মুঠ 6খন পিঠি আছে। ঠিক তেনেকৈ কাষ বুলি ক'লে ইয়াৰ ঘনকৰ লগত একেই হ'ব। ওপৰৰ ফালে 4টা কাষ আছে, তাত 2 3 4টা। ঠিক তেনেকৈ তলত 4টা কাষ আছে, 5 6 7 8, আৰু থিয়কৈ 4টা আছে, 9 10 11 12টা কাষ। গতিকে ঘনক আৰু আয়তীয় ঘনকৰ শীৰ্ষবিন্দু, পৃষ্ঠ আৰু কাষৰ সংখ্যা সমান। ইয়াৰ পিছত আমাৰ আহিলে চুঙা। চুঙা এটা, এইটো চুঙা। চুঙাটো এইটো এতিয়া খোলা চুঙা, এতিয়া বন্ধ চুঙা বুলি ধৰি ল'লে ইয়াত দুখন সমতল পাম। এইটো যদি মই বন্ধ কৰি দিওঁ কাৰ্ড এখনেৰে, এইখন কাৰ্ড বন্ধ কৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ দুখন ঘূৰণীয়া সমতল পাম। গতিকে ইয়াৰ সমতল পাম আমি, এইখিনিক কোৱা হ'ব বক্ৰতল বুলি ক'ব। তাৰপিছত ইয়াৰ কোনো শীৰ্ষবিন্দু নাই, নিৰ্দিষ্ট এটা বিন্দু নাই ইয়াত। যেনেকৈ আমি শীৰ্ষ চুক পাইছিলোঁ, ইয়াৰ কোনো চুক নাই। গতিকে ইয়াৰ শীৰ্ষবিন্দু কি হ'ব, ইয়াৰ শীৰ্ষবিন্দু হ'ব 0, ইয়াৰ শীৰ্ষবিন্দু নাই। আৰু ইয়াৰ যিখন পৃষ্ঠ আছে, সমতল পাম আমি দুখন। এইটো যদি বন্ধ চুঙা হয় তেতিয়াহ'লে আমি ইফালে এখন সমতল, ইফালে এখন সমতল। ঘূৰণীয়া তল দুখন সমতল হয়, গতিকে দুখন সমতল পাম। আৰু এখন বক্ৰতল, যিখিনি বেঁকা তল আছে সেইখিনি কোৱা হ'ব বক্ৰতল, অৰ্থাৎ এখন বক্ৰতল পাম। তাৰপিছত কাষ, ইয়াৰ কাষ কেইটা, ইয়াৰ কাষ দুটাই পাম আমি। এইটো এটা ইয়াৰ হৈছে কাষ হ'ব, ঠিক তেনেকৈ এইটো এটা হৈছে কাষ, অৰ্থাৎ ইয়াৰ কাষ আমি 2টা পাম। ঠিক তেনেকৈ ইয়াৰ পিছত আহিলে গোলক। গোলক বুলি কওঁতে আমি এটা বল উদাহৰণ লৈছোঁ। এইটো এটা গোলক আকৃতি হয়। এই গোলকৰ আমি জানো যে কোনো শীৰ্ষবিন্দু নাই, নিৰ্দিষ্ট এটা পইণ্ট নাই, কোনো পইণ্ট নাই। গতিকে ইয়াৰ কি হ'ব, শীৰ্ষবিন্দু হ'ব 0। তাৰপিছত আহিলে তল বা পৃষ্ঠ। পৃষ্ঠ বুলি ক'লে ইয়াৰ কোনো সমতল নাই, গোটেইখিনি বক্ৰতল, বেঁকাতল, অৰ্থাৎ ইয়াৰে এখন বক্ৰতল। ঠিক তেনেকৈ ইয়াৰ কাষ বুলি ক'লে ক'তো নাই, গতিকে ইয়াৰ কাষটো হ'ব 0। ঠিক তেনেকৈ ইয়াৰ পিছত আহিলে শংকু। শংকু এটা যদি আমি চাওঁ, শংকুত এনেধৰণৰ হয়। গতিকে এইখন এখন সমতল, এইখন এখন বক্ৰতল, এইটো শীৰ্ষবিন্দু আৰু এইটো হৈছে কাষ। গতিকে প্ৰথমে আমাৰ শীৰ্ষবিন্দু আছে। শীৰ্ষবিন্দু আমি শংকুৰ শীৰ্ষবিন্দু আমি এটাই পাইছোঁ, এটাই শীৰ্ষবিন্দু। গতিকে ইয়াৰ তল, এইখন এখন সমতল, এখন সমতল পাম আমি ইয়াতে। আৰু বক্ৰতল হৈছে এখন, এইখিনি যিখিনি আছে সেইখিনি হৈছে বক্ৰতল, অৰ্থাৎ এখন বক্ৰতল। তাৰপিছত ইয়াত আহিলে কাষ। কাষটো আমি এটা পাইছোঁ, এইটো হৈছে কাষ, কাষটো হৈছে এটা। গতিকে এইখিনি কথা আমাৰ জনা থাকিলে আমি ইয়াৰ ইয়াৰ পিছত যিটো অনুশীলনী আছে 10.2 অনুশীলনী পাঠটোৰ সমাধান কৰিব পাৰিম। আৰু লগতে এই শীৰ্ষবিন্দু, পৃষ্ঠ বা তল আৰু কাষৰ মাজত যিটো সম্পৰ্ক আছে, সেই সম্পৰ্কটো আমি বুজিবলৈ সুবিধা হ'ব। ধন্যবাদ।